বৰ্ধিত মজুৰি নহয়, চাহ শ্ৰমিকক চৰকাৰে দিব নগদ ধন। 3 বছৰৰ বাবে চৰকাৰে নগদ ধন দিব শ্ৰমিকক। বৃহস্পতিবাৰে বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰীৰ। চৰকাৰী চাকৰিত 3% সংৰক্ষণ হ'ব আদিবাসী চাহ জনগোষ্ঠীয় প্ৰাৰ্থীৰ বাবে। অসমৰ চাহ শ্ৰমিকসকলৰ বাবে বৃহস্পতিবাৰে বিধানসভাত কেইবাটাও ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিজেপি বিধায়ক ৰূপেশ গোৱালাৰ এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, অহা বছৰৰ পৰা বাগিচাত 8 লাখ শ্ৰমিকক চৰকাৰে দিব নগদ ধন। পৰৱৰ্তী 3 বছৰৰ বাবে শ্ৰমিকসকলে লাভ কৰিব এই নগদ ধন। অহা বছৰ আমি আৰু এটা সিদ্ধান্ত লৈছোঁ, 8 লাখ বাগিচাত শ্ৰমিক আছে। এই 8 লাখ বাগিচাৰ শ্ৰমিকক, প্ৰত্যেকজন শ্ৰমিকক আমি এটা নগদ ধনো দিম। কিন্তু তাৰ আমি ইতিমধ্যে পৰিকল্পনা কৰিছোঁ যে 8 লাখ বাগিচাৰ শ্ৰমিকক আমি একেলগে দিম আৰু নেক্সট 3 বছৰ দি থাকিম। বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ঘোষণা, বিভিন্ন চাহ বাগিচাৰ লাইনৰ মাটি মালিকৰ নামত থকাৰ বাবেই চৰকাৰে কৰিব পৰা নাই উন্নয়নমূলক কাম কাজ। সেয়ে বাগিচাৰ মালিকৰ পৰা লাইনৰ মাটি শ্ৰমিকৰ নামত হস্তান্তৰ কৰিব চৰকাৰে। মাটি শ্ৰমিকৰ নামত হস্তান্তৰিত হ'লেই প্ৰতিখন বাগিচাৰে লাইনসমূহ কলনীৰ ৰূপ দিব চৰকাৰে। এটা আমি ঐতিহাসিক সিদ্ধান্ত লৈছোঁ ইন প্ৰিন্সিপল যে চাহ বাগিচাৰ লাইনৰ মাটিখিনিৰ মালিক আমি বাগিচাৰ শ্ৰমিকক কৰি দিম। চাহ বাগিচাৰ শ্ৰমিক যি লাইনত আছে, এই লাইনৰ মাটিৰ মালিক বাগিচাৰ মালিক, তেওঁলোকৰ পৰা আমি আনি বাগিচাৰ মালিকক পৰা আনি, আৰু মই সকলোকে অনুৰোধ কৰিম যে আমি এই চাহ বাগিচাৰ মাটিৰ মালিক, লাইনৰ মালিক আমি বাগিচাৰ শ্ৰমিকক কৰিব পাৰিম। তেতিয়া লাইনখিনি আমি পঞ্চায়ত হিচাপত, আজি বোলে চ'লাৰ লাইট, কালি বোলে ৰাস্তা, কালি বোলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ, আপুনি কোৱাৰ দৰে আমি ইয়াক এটা কলনীলৈকে আমি ৰূপান্তৰ কৰিব পাৰিম। কিন্তু বাগিচাৰ মালিকৰ হাতত থকালৈকে আমি কেতিয়াও নোৱাৰোঁ। চৰকাৰী চাকৰিত নিযুক্তিৰ ক্ষেত্ৰতো আদিবাসী আৰু চাহ জনগোষ্ঠীয় নিবনুৱাৰ বাবে বিশেষ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি অহা 10 মে'ত হ'বলগীয়া বিভিন্ন চৰকাৰী নিযুক্তিত 3% সংৰক্ষণ থাকিব আদিবাসী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ বাবে। 10 মে' তাৰিখে যি শিক্ষকৰ নিযুক্তি হ'ব, 10 মে' তাৰিখে যি হেল্থ ডিপাৰ্টমেণ্টৰ নিযুক্তি হ'ব, 10 মে' তাৰিখে যি পুলিচৰ নিযুক্তি হ'ব, 10 মে' তাৰিখে যি 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ নিযুক্তি হ'ব, প্ৰথমবাৰৰ বাবে অসমৰ চাহ বাগিচাত বা আদিবাসী সমাজৰ বাবে আমি 3% চাকৰি পোনপটীয়াভাৱে ৰিজাৰ্ভেশ্যন কৰিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ঘোষণা, বিভিন্ন বাগিচাত নতুনকৈ স্থাপন হ'ব 100খন হাইস্কুল, 10খন নতুন ডিগ্ৰী কলেজ স্থাপন হ'ব বাগিচা এলেকাত। 100খন হাইস্কুল প্ৰথমবাৰৰ বাবে আমি চাহ বাগিচাত স্থাপন কৰিছোঁ। অসমীয়া মাধ্যমৰ স্কুল, এইবাৰ আমি আৰু 100খন নতুনকৈ হাইস্কুল স্থাপনৰ কামত আগবাঢ়িছোঁ। চাহ বাগিচাৰ ভিতৰত আমি 10খন নতুনকৈ কলেজ কৰিব গৈ আছোঁ, যিটো এক্সক্লুচিভলি টি গাৰ্ডেন ডমিনেটেড এৰিয়াত আৰম্ভ হ'ব। বাগিচাৰ শ্ৰমিকৰ উন্নয়ন প্ৰসংগত বিৰোধীক কটাক্ষ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে ক'লে, বিভিন্ন আঁচনি অনা বুলি আপোনালোকেই ক'ব, কিন্তু মোৰ নামটোও এবাৰ ল'ব। এই বছৰ আমি 900খন চাহ বাগিচাৰ লাইনৰ ৰাস্তা বনাবৰ কাৰণে 900 কোটি টকা অনুমোদন দিছোঁ। কেতিয়াবা কেতিয়াবা আপোনালোকে গৈ কৈছে যে মই আনিছোঁ, লগত ক'ব যে মুখ্যমন্ত্ৰীৰো অলপ চলপ ক'ৰবাত বৰঙণি আছে বুলি। আমাৰ যোৰহাটৰ সংসদসকলে গৈ কৈ দিয়ে, তিতাবৰৰ বিধায়কে কৈ দিয়ে আমি আনিছোঁ বুলি। মই কৈছোঁ আপোনালোকেই আনিছে, আপোনালোকৰ সমান প্ৰতিযোগিতা কৰাৰ মোৰ সাহসো নাই, মই অতি সৰু মানুহ। কিন্তু লগত ক'ৰবাত যেন ময়ো অলপ জোৰটো দিছোঁ, সেইটো অলপ কৈ দিব, নহ'লে অসুবিধা হৈ যায়। যি নহওক, ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিধায়ক অখিল গগৈৰ প্ৰশ্ন, বাগিচাৰ শ্ৰমিকৰ মজুৰি কেতিয়া বৃদ্ধি কৰিব চৰকাৰে? সব হৈ গ'ল মোটামুটি, এতিয়া হাজিৰাটো বঢ়াই দিলে হৈ গ'ল। হাজিৰাটো চাহ শ্ৰমিকৰ হাজিৰাটো বঢ়াই দিলে, বাকীবিলাক সব হৈ গৈছে মোটামুটি। হাজিৰাটো কেতিয়া বাঢ়িব? হাজিৰাটো কেতিয়া বঢ়িব? 16 চনতে কৈছিলে হাজিৰাটো বঢ়াম বুলি। অকল এইটো হাজিৰাটো বঢ়াই দিলে আৰু বাকীবিলাক হৈ যাব আৰু তেতিয়া। আপুনি যিটো কৈছে এইটোকে মই উত্তৰ দি আছোঁ। হাজিৰাটো ভাস্কৰ জ্যোতি ফুকনে কেতিয়া বঢ়াব সুধি লওক তেওঁৰ বাগিচাত। তেওঁ আজি ঘোষণা কৰি দিয়ক। চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিক লৈ মুখ্যমন্ত্ৰীক উভতি ধৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াইও। ইয়াৰ লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মাজত সৃষ্টি হয় তুমুল বাকযুদ্ধৰ।
মুখ্যমন্ত্ৰীৰ অভিযোগ চাহ শ্ৰমিকক প্ৰতাৰণাৰ ইতিহাস গঢ়িছে কংগ্ৰেছে। স্যাৰ চৰকাৰে ঘোষণা কৰিছিলে 351 টকা কৰিম বুলি বিজেপি চৰকাৰ আহিলে যেতিয়া কোনোবা মানুহৰ নিজৰ বুৰঞ্জীখন একেবাৰে কাম নকৰা বুৰঞ্জী তেতিয়া আৰু আপুনি বেলেগক কৈ থকাৰ কথা নাই। আপুনি কিমান টকা বঢ়ালে স্যাৰ আপোনালোকে স্যাৰ আপোনালোকৰ ঘোষণা আছিল স্যাৰ বিজেপি দলৰ ভিজন ডকুমেণ্টত লিখা আছে স্যাৰ। মাননীয় অধ্যক্ষ মহোদয় এটাই কথা মই ক'ম যে যি মানুহে যেতিয়ালৈকে নিজৰ ইতিহাসটো ইমানে বেয়া যে বাগিচাৰ মাটিৰ অধিকাৰ দিব নোৱাৰিলে, ঝুমুৰটোকে এবাৰ বাহিৰলৈকে আনিব নোৱাৰিলে, অন্ততঃ এই প্ৰশ্নটো অখিল গগৈয়ে কৰিছে, মই বেয়া পোৱা নাই। এই প্ৰশ্নটো কংগ্ৰেছে কৰিব নালাগে। নিউজ ডেস্ক ৰিপোৰ্ট NKTV।